উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত সংঘটিত হৈছে এটি অঘটন। অট্টালিকা নিৰ্মাণৰ কাম কৰি থকা অৱস্থাত দ্বিতীয় মহলাৰ পৰা সৰি পৰিল এজন শ্ৰমিক। চিকিৎসালয়লৈ নিয়া অৱস্থাত মৃত্যু হয় শ্ৰমিকজনৰ। শ্ৰমিকজনৰ নাম ৰিফাজ আলী। ৰিফাজৰ ঘৰ ধুবুৰী বাগমাৰা। ৰুদ্ৰেশ্বৰৰ গণেশ বৰুৱাৰ ঘৰত সংঘটিত হয় এই অঘটন। সুৰক্ষা কবচবিহীনভাৱে ঠিকাদাৰে কামত নিয়োগ কৰাইছিল এই শ্ৰমিকজনক। নিৰ্মাণ ঠিকাদাৰক অতপালি ধিক্কাৰ ৰাইজৰ। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। ৰিফাজ আলী ঘৰ ক'ত? মানে কি হৈছিল ঘটনা? তাৰমানে আমি চাহ খাব আহিছোঁ, আমি তলত আছিলোঁ, আমিতো নাজানো। সি গজল মাৰি আছে তিনিজনৰ ওপৰত। সি তাৰমানে আহিছে, আহি কেনে কৈছে যে আমি এটা গজল মাৰি আছোঁ, তই যা। আমি তাৰপাছত আহিছোঁ, তলত আহিছোঁ, এই বাগিনাটো চাহ লৈ আহিছে। কি কৈ আছে, আহি আছোঁ। তাৰপিছত গজল মাৰাৰ পিছত এনেকৈ পৰি গ'ল। মানে ছেকেণ্ড ফ্ল'ৰত আছিল? তিনিটালাৰ ওপৰত। এতিয়া নামি আছিল নেকি? না, কৈছে যে এটা গজল মাৰি আছোঁ, তাৰপিছত নামি কৈছে যে আমি নামি আছোঁ। তাৰপিছত এনেকৈ পৰি গ'ল, আমি দেখাই নাই। পৰলৈ ডেট? আমি তিনিটাই তলত আছিলোঁ। পৰলৈ মৰিছে? পানী চানী মাৰিলোঁ, তাৰপিছত এতিয়া আৰু নাই। ধুবুৰী ঘৰ? ধুবুৰী কোনখিনি? ধুবুৰী বাগমাৰা। বাগমাৰা। মই নাই, তাৰমানে মই পিছতহে আহিছোঁ। পঢ়া বুলি গম পাই পেলাই চাব আহিলোঁ, কিন্তু তেতিয়া পৰিয়ে আছে, মাত বোল নাই আৰু, দেখা নাই আৰু। এতিয়া লৈ গ'ল বাৰু। বিল্ডিঙৰ শ্ৰমিক? বেলেগৰ বিল্ডিঙৰ ওপৰত? বিল্ডিঙৰ ওপৰত সৰি পৰিছে বুলি মই শুনাহে পাইছোঁ। শুনা পাই আহিছোঁ বাৰু। আহি দেখোঁ যে পৰিয়ে আছে তলত। পৰাটোও দেখা নাই। ঘৰৰ পৰা সৰি পৰিছে? কিমান মহলা আছিলে? কিমান মানে মহলা? 3 নম্বৰ। ক'ৰ আছিলে শ্ৰমিক? ধুবুৰী। এনেই আমি দেখাহে পালোঁ তলত পৰা, ওপৰত কেনেকৈ পৰিল গম নাপাওঁ। অৱস্থা সংকটজনক? অৱস্থা সংকটজনক হৈছে। ওপৰৰ পৰা মই বাৰু দেখা নাই, তলতে আছিলোঁ। ওপৰৰ পৰা কেনেকৈ পৰিল জানো, লগৰ কেইটাও নাজানে বাৰু। ময়ো আৰু দেখাটো নাই, পৰতেহে গম পাইছোঁ সেইখিনি তলত পৰিলে। কিমান মহলাৰ পৰা পৰিছে? 7 জীৱিত আছে? জীৱিত আছে, কেতিয়া আছে হস্পিটেল নিয়াৰ পিছত আৰু সেইখিনি কথা বাৰু গম নাপাম।